নমস্কাৰ আজি এটা অসমৰ কাৰণে বিশেষ দিন আজিৰ দিনতে আমাক সকলোকে কন্দুৱাই গোৱালপৰীয়া আৰু কোচৰাজ বংশী লোকসংগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডে মেলানি মাগিছিল পৃথিৱীৰ পৰা আৰু আজি এটা অন্য এটা ভাল দিন যে আজিৰ পৰা অসম গ্ৰন্থমেলা আৰম্ভ হৈছে খানাপাৰাত গতিকে মোৰ তিনিখন গ্ৰন্থ এইবাৰ নতুনকৈ চাৰিখন গ্ৰন্থ প্ৰকাশ পাব প্ৰথমখন গ্ৰন্থৰ নাম হৈছে জঘন্য প্ৰেম জঘন্য মৃত্যু পূৰ্বায়ন প্ৰকাশে প্ৰকাশ কৰিছে দ্বিতীয়খন গ্ৰন্থ হৈছে মোৰ নট ফৰ চেল মোৰ দেশ এখন প্ৰতিবাদৰ উত্তপ্ত কিছু শব্দৰে লিখা মানুহৰ ক্ষোভক কবিতাৰ ৰূপ দিয়া কাব্য সংকলন তৃতীয়খন গ্ৰন্থ হৈছে মঙ্গলতী বুঢ়ী যিখন গ্ৰন্থ অসমত এনেকুৱা ধাৰাৰ প্ৰথম গ্ৰন্থ বুলি ক'ব পাৰি মই নিজেই কৈছোঁ কাৰণ অসমত এনেকুৱা গ্ৰন্থ এতিয়ালৈকে প্ৰকাশ পোৱা নাই অন্য দেশত ইউৰোপত হৈছে বা আমেৰিকাত হৈছে ইংলেণ্ডত হৈছে প্ৰফেটৰ নিচিনা গ্ৰন্থ হৈছে আৰু চতুৰ্থখন গ্ৰন্থ হৈছে প্ৰেম সমগ্ৰ প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতাৰ প্ৰেম সমগ্ৰ বৰ্ণ প্ৰকাশে প্ৰকাশ কৰিছে গতিকে প্ৰথম এটা কবিতাৰে যাওঁ তাৰপিছত আজি আমি প্ৰতিমা বৰুৱা পাণ্ডেক স্মৰণ কৰিম গীতেৰে মোৰ লগত এগৰাকী এনেকুৱা এই বিষয়ৰ বিশেষজ্ঞ আৰু শিল্পী আছে অলপ পিছত দেখুৱাম এতিয়া মই প্ৰথম দেখুৱাই লৈছোঁ দিব্যজ্যোতি লহকৰ আছে সদায় আমাৰ লগত থাকে আমাৰ ডক্টৰ জিন্তু গোহাঁইটো আছে সেইফালে আমি খুব আড্ডা মাৰি আছোঁ কিছু বিষয়ত এই গ্ৰন্থ অধ্যয়ন সম্পৰ্কে প্ৰথম এটা কবিতা পাঠ কৰি লওঁ এখন সংকলনৰ পৰা নট ফৰ চেল মোৰ দেশ নট ফৰ চেল মোৰ দেশ মোৰ দেশক তুমি ইমান সহজতে বিক্ৰী কৰিব নোৱাৰা হে ৰাজনীতিক হে নেতা মন্ত্ৰী হে কোম্পানীৰ কৰ্তৃপক্ষ মোৰ দেশ মাতৃৰ গৰ্ভ বিদাৰি তুমি নিব পাৰিবা তেল লো কয়লা হীৰা পিন্ধাব পাৰিবা প্ৰিয় নাৰীক গলহাৰ সজাব পাৰিবা প্ৰাসাদ মধুমতী নায়িকাৰ পালংক শয়নত কৰিব পাৰিবা সোমৰস পান কিন্তু মোৰ দেশক তুমি ইমান সহজতে বিক্ৰী কৰিব নোৱাৰা হে ৰাজনীতিক মোৰ দেশ মাতৃৰ তুমি বস্ত্ৰ হৰণ কৰিব পাৰিবা কিন্তু নোৱাৰিবা কৰিব উলংগ কৰবাত এতিয়াও কৃষ্ণ সাৰে আছে দেশ মাতৃৰ লাজ থাকিবলৈ আছে ত্ৰিৰংগা শুকাই বালিচৰ হোৱা নাই গংগা মোৰ দেশক তুমি ইমান সহজতে বিক্ৰী কৰিব নোৱাৰা হে ৰাজনীতিক হে দালাল হে কোম্পানী কৰ্তৃপক্ষ মোৰ দেশ অংকিত হৈ আছে বাল্মীকিৰ কাপ মৈলামত থিয় হৈ আছে ৰাম আৰু ৰামায়ণৰ গম্বুজত হিৰণ্যকশিপু হৈ য'তেই কৰিবা পদাঘাত চেতনাত অথবা স্বাধীনতাত তাতেই প্ৰতিবাদ তাতেই মুৰ্দাবাদ তাতেই মুষ্টিবদ্ধ হাত নখাল নৰসিংহৰ নিনাদ তাতেই মুষ্টিবদ্ধ হাত নখাল নৰসিংহৰ নিনাদ মোৰ দেশৰ মানচিত্ৰ কুৰুক্ষেত্ৰৰ তেজেৰে অংকিত ন্যায়ৰ বাবে গান্ধীৰ টংকাৰ আজিও বাজে মোৰ দেশৰ মানচিত্ৰ কুৰুক্ষেত্ৰৰ তেজেৰে অংকিত ন্যায়ৰ বাবে গান্ধীৰ টংকাৰ আজিও বাজে হৰহজ্যাত পিতামহ ৰক্তাক্ত কৰ্ণ ভূপতিত দ্ৰোণাচাৰ্য নিহত তুমি কোন কুটাহে ধৃতৰাষ্ট্ৰ কোম্পানী বহুজাতিকৰ মুহত অন্ধ মোৰ দেশৰ মানচিত্ৰ কুৰুক্ষেত্ৰৰ তেজেৰে অংকিত ন্যায়ৰ বাবে গান্ধীৰ টংকাৰ আজিও বাজে হৰহজ্যাত পিতামহ ৰক্তাক্ত কৰ্ণ ভূপতিত দ্ৰোণাচাৰ্য নিহত তুমি কোন কুটাহে ধৃতৰাষ্ট্ৰ কোম্পানী বহুজাতিকৰ মুহত অন্ধ বব্ৰুবাহন হাৰে আছে মণিপুৰত মোৰ দেশক তুমি ইমান সহজতে বিক্ৰী কৰিব নোৱাৰা বেদত শিপাই পুষ্পপত্ৰ বিকশিত মোৰ দেশ যাৰ অনেক ফুলৰ নাম গীতা ত্ৰিপিটক চাৰবাক হৈ বহাক্ত শংকৰাচাৰ্য কীৰ্তন ঘোষা বিবেকানন্দ যাৰ অনেক ফলৰ নাম গৌতম বুদ্ধ মহাত্মা গান্ধী সুভাষ বোস লাল পাল ক্ষুদিৰাম ভগত সিং কুশল কোঁৱৰে আব্দুল কালাম লাল বাহাদুৰ কালাম আজাদ যাৰ শিপাত শিৱাজী মংগল পাণ্ডে গুমধৰ টিপু চুলতান সেই বোধৰ বৃক্ষ নট ফৰ চেল সেই বোধৰ বৃক্ষ নট ফৰ চেল সেই বোধৰ বৃক্ষ নট ফৰ চেল মোৰ দেশক তুমি বজাৰৰ পণ্যৰ দৰে দৰদাম কৰিব নোৱাৰা মোৰ দেশক তুমি বজাৰৰ পণ্যৰ দৰে দৰদাম কৰিব নোৱাৰা শতাংশ হিচাপত দিব নোৱাৰা ৰেহাই লগাব নোৱাৰা নিলামত বাজি মোৰ দেশ মানে কেৱল ক্ৰিকেট নহয় নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতা নহয় জোট বন্ধন দলাদলি সংসদৰ হতাহতি নহয় উচ্চতম অট্টালিকা নিৰ্মাণৰ গৌৰৱ মোৰ দেশ থিয় হৈ আছে আকাশ চুই আকবৰৰ দিনিলাহিত পুৰুৰ দম্ভত অশোকৰ হাৰনাথত
কৌটিল্যৰ অৰ্থশাস্ত্ৰত লীলাৱতীৰ বীজগণিতত মোৰ দেশৰ কণ্ঠত গালিবৰ ছায়েৰী তানহেনৰ সুৰ মীৰাবাইৰ ভজন কবিৰৰ কাব্য মজৰু চুলতানপুৰী গুলজাৰৰ পদ্য কেশৱ চিদানন্দ ইকবাল নজৰুল কবিগুৰু ৰবীন্দ্ৰ গীতি জীৱনানন্দ নৱকান্ত তোমালোকৰ মণি মুকুটাতকৈ অনেক বেছি যাৰ মূল্য মোৰ দেশক তুমি ইমান সহজতে বিক্ৰী কৰিব নোৱাৰা পাল্লাত তুলিব নোৱাৰা দেশৰ স্বাধীনতাক এই দেশৰ মানচিত্ৰ অঁকা আছে গুলি লগা জোৱানৰ বুকুত খেতিয়কৰ গৰুহাত দলিতৰ নিৰ্যাতিত পিঠিত ফাঁচি কাঠত প্ৰতিটো মন্দিৰ মছজিদ গীৰ্জা গুৰুদ্বাৰত শিশুবোৰৰ হাঁহিত তিৰোতাবোৰৰ সপোনত যুৱক যুৱতীৰ উশাহত বৃদ্ধজনৰ স্মৃতিত শ্বহীদ মাতৃৰ চকুলত তুমি তেওঁলোকৰ ত্যাগৰ পৰা কেনেদৰে কাহিনী বিক্ৰী কৰিবা মোৰ দেশক তুমি ইমান সহজতে বিক্ৰী কৰিব নোৱাৰা হে ৰাজনীতিক হে নেতা হে মন্ত্ৰী হে কোম্পানীৰ কৰ্তৃপক্ষ নট ফৰ চেল মোৰ দেশ নট ফৰ চেল মোৰ দেশ আশা কৰোঁ আপোনালোকে কিতাপকেইখন যদি ইচ্ছা কৰে সংগ্ৰহ কৰিব পাৰিব বৰ্ণ আমাৰ পাব্লিকেশ্যন দেউকাকে আদি কৰি সকলো গ্ৰন্থ বিপণীতে উপলব্ধ এইবাৰ আহোঁ আমি প্ৰতিমা বৰুৱা পাণ্ডেক স্মৰণ কৰি তেখেতৰ গীতৰ ওপৰত গৱেষণা কৰা আৰু তেখেতৰ গীত গাই তেখেতৰ গীতক পুনৰুজ্জীৱিত কৰা ডক্টৰ ভোলানাথ ভকতৰ এটি গীতেৰে তোমরা না যায়ো না যায়ো শহীদে ওহিনা যমুনার জলে এইটো সকলোৱে জানে সেইকাৰণে মই গাইছোঁ তোমরা না যায়ো শহীদ